দৰ্শকক এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো ৰাজ্যত থাকিব নোৱাৰিব এটা অবৈধ কাঠফলা মিল আৰু অবৈধ কাঠৰ দোকান জব্দ কৰা হ'ব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বন বিভাগ হস্তক্ষেপ হৈ পৰা দেখিবলৈ পোৱা গৈছে বন বিভাগে কঠোৰ অভিযান চলাইছে প্ৰতিটো প্ৰান্তত অভিযান চলাইছে বন বিভাগৰ ফালৰ পৰা আৰু কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে অবৈধ কাঠফলা মিল জব্দ কৰা হৈছে অবৈধ কাঠ ব্যৱসায়ৰ সৈতে জড়িত লোকক হাৰি যাবলৈ দিয়া নহ'ব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বন বিভাগৰ ফালৰ পৰা অৱশ্যে জনাইছো বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কঠোৰ নিৰ্দেশ ৰাজ্যত থাকিব নোৱাৰিব এটা অবৈধ মিল ৰাজ্যত থাকিব নোৱাৰিব অবৈধ কাঠফলা মিল আৰু একশন মোডত নামি পৰিছে বন বিভাগ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বন বিভাগৰ বৃহৎ অভিযান উজনি নামনি উত্তৰ অসম সকলো অভিযান চলাইছে অবৈধ কাঠ মিল কাঠৰ দোকানত অভিযান চলাইছে বন বিভাগৰ ফালৰ পৰা হাৰি যাব নোৱাৰিব কোনো ব্যৱসায়ী উজনি অসমত সৰ্বমুঠ 21টাকৈ অভিযান সম্পন্ন কৰিছে 21টা অভিযান চলাইছে ইতিমধ্যে আৰু প্ৰান্ত প্ৰান্ত অভিযান চলিব নামনি অসমত অভিযান কৰিছে সৰ্বমুঠ 18টাকৈ কাঠ মিল জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰিছে বন বিভাগৰ ফালৰ পৰা উত্তৰ অসমত সৰ্বমুঠ 8টা অভিযান সম্পন্ন কৰা হৈছে আৰু অভিযান অব্যাহত ৰাখিছে বন বিভাগৰ ফালৰ পৰা অবৈধ কাঠফলা মিল অবৈধ কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান অব্যাহত আছে ৰাজ্যত থাকিব নোৱাৰিব অবৈধ কাঠফলা মিল দুৰ্যোগে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদৰি কৰিছে তথ্য অবৈধ কাঠফলা মিল জব্দ কৰা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অবৈধ কাঠৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ী হাৰি যাব নোৱাৰিব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব অবৈধ কাঠ মিল আৰু অবৈধ কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বন বিভাগৰ ফালৰ পৰা ৰাজ্যত এটা অবৈধ কাঠ মিল চলাবলৈ দিয়া নহ'ব স্পষ্ট বাৰ্তা প্ৰদান কৰিছে জয়ন্ত মল্ল বৰুৱাই বন বিভাগে সদৰি কৰিছে তথ্য উজনি অসমত সৰ্বমুঠ 21টা অবৈধ কাঠ মিল আৰু কাঠৰ দোকানত অভিযান চলোৱা হৈছে নামনি অসমত 18টাকৈ উত্তৰ অসমত 8টা স্থানত অভিযান সম্পন্ন কৰিছে বন বিভাগে আৰু অভিযানসমূহত অবৈধভাৱে চলি থকা কাঠফলা মিল কাঠৰ ভঁৰাল আৰু অবৈধ কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বন বিভাগৰ ফালৰ পৰা জনোৱা হৈছে ৰাজ্যজুৰি অবৈধ কাঠ কটা সৰবৰাহ কৰা আৰু ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব আগন্তুক দিনতো অভিযান অব্যাহত ৰখা হ'ব পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থত কোনো অবৈধ কাৰ্যকলাপক প্ৰশ্ৰয় দিয়া নহ'ব বুলি স্পষ্টভাৱে জানিবলৈ দিছে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যজুৰি চলি থকা এই অভিযানৰ তথ্য ৰাজহুৱা কৰিছে বনজ সম্পদ সুৰক্ষিত ৰখাৰ স্বাৰ্থত বন বিভাগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি যাব অবৈধ কাঠ মিলৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰ কৰা হৈছে বুলি জানিব পৰা গৈছে অধিক তীব্ৰ কৰা হৈছে বন বিভাগৰ ফালৰ পৰা কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্যৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কঠোৰ স্থিতি গ্ৰহণ কৰিছে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যত থাকিব নোৱাৰিব এতিয়া এটাও অবৈধ মিল থাকিব নোৱাৰিব অবৈধ মিল আৰু কাঠফলা মিল আৰু অবৈধ কাঠৰ দোকানত বন বিভাগৰ ফালৰ পৰা চলোৱা হৈছে অভিযান অবৈধ কাঠ মিল দোকানে দোকানে অভিযান চলাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিব বৃহৎ অভিযান অবৈধ কাঠ মিল অভিযান চলিব কিয়নো ৰাজ্যত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে অবৈধ কাঠ মিল আৰু অবৈধ কাঠৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ী হাৰি যাব নোৱাৰিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলোৱা হ'ব আৰু অভিযান অধিক তীব্ৰতৰ হ'ব কোনো হাৰি যাব নোৱাৰিব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব একশন মোডত নামি পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে বন বিভাগৰ ফালৰ পৰা তাৰ পিছতে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে অভিযান চলাইছে আৰু বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে আৰু বহুতো অবৈধ কাঠ মিল ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা একশন মোডত নামি পৰিছে বন বিভাগ আৰু বনভূমি সুৰক্ষাৰ স্বাৰ্থতে পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে আমি জনাইছো বন বিভাগে সদৰি কৰিছে তথ্য উজনি অসমত সৰ্বমুঠ 21টাকৈ অবৈধ কাঠ মিল আৰু কাঠৰ দোকানত অভিযান চলাইছে নামনি অসমত 18টা উত্তৰ অসমত 8টা স্থানত অভিযান ইতিমধ্যে সম্পন্ন হৈছে আৰু অব্যাহত আছে অভিযানসমূহত অবৈধভাৱে চলি থকা কাঠফলা মিল কাঠৰ ভঁৰাল আৰু অবৈধ কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে অবৈধ কাঠৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ী হাৰি যাব নোৱাৰিব বন বিভাগৰ ফালৰ পৰা জনোৱা হৈছে ৰাজ্যজুৰি অবৈধ কাঠ কটা সৰবৰাহ কৰা আৰু ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লক্ষ্য বান্ধি লৈছে বন বিভাগে আগন্তুক দিনতো এই অভিযান অব্যাহত ৰাখিব পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থত কোনো অবৈধ কাৰ্যকলাপক প্ৰশ্ৰয় দিয়া নহ'ব বিভাগৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে অসমত অবৈধ কাঠ মিল আৰু অবৈধ কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বন বিভাগৰ ফালৰ পৰা ৰাজ্যত এটাও অবৈধ কাঠ মিল চলিবলৈ দিয়া নহ'ব স্পষ্ট বাৰ্তা প্ৰদান কৰিছে আৰু অভিযান অব্যাহত ৰাখিছে ক্ষীপ্ৰতাৰে অভিযান আৰম্ভ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অবৈধ কাঠ মিলৰ বিৰুদ্ধে অবৈধ কাঠৰ দোকানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে বন বিভাগে
জব্দ কৰিছে বৃহৎ পৰিমাণৰ মূল্যৱান কাঠ জব্দ কৰা হৈছে ৰাজ্যত থাকিব নোৱাৰিব এটা অবৈধ মিল কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব অবৈধ কাঠ মিল চলোৱা লোকৰ বিৰুদ্ধে অবৈধ কাঠৰ ব্যৱসায় চলোৱা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সাৱধান ৰাজ্যত থাকিব নোৱাৰিব এটা অবৈধ মিল একশ্যন মোডত বন বিভাগ অবৈধ কাঠ মিল দোকান দোকানে অভিযান চলিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে অভিযান অধিক তীব্ৰতৰ কৰি তোলা হ'ব আৰু কোনো সাৰি যাব নোৱাৰিব অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে অবৈধ কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাইছে বন বিভাগৰ সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে একশ্যন মোডত নামি পৰিছে এতিয়া বন বিভাগ কঠোৰ নিৰ্দেশৰ পাছতেই বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশৰ পাছতে এতিয়া নামি পৰিছে বন বিভাগ সাৰি যাব নোৱাৰিব অবৈধ কাঠৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ী ৰাজ্যজুৰি অবৈধ কাঠ মিলৰ বিৰুদ্ধে বন বিভাগৰ জোৰদাৰ অভিযান একশ্যন মোডত নামি পৰিছে বন বিভাগ অসমত অবৈধ কাঠ মিল আৰু অবৈধ কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বন বিভাগৰ ফালৰ পৰা ৰাজ্যত এটা অবৈধ কাঠ মিল চলিবলৈ দিয়া নহ'ব বুলি স্পষ্টভাৱে জানিবলৈ দিছে স্পষ্ট সক্ৰিয়তা প্ৰদান কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু বন বিভাগে সদৰি কৰিছে উজনি অসমত সৰ্বমুঠ 21টাকৈ অবৈধ কাঠ মিল জব্দ কৰিছে কাঠৰ দোকানত অভিযান চলাইছে নামনি অসমত 18টাকৈ স্থানত অভিযান চলোৱা হৈছে 8টা স্থানত উত্তৰ অসমত অভিযান চলোৱা হৈছে আৰু অভিযান কালত অবৈধভাৱে চলি থকা কাঠফলা মিল জব্দ কৰিছে কাঠৰ ভঁৰাল আৰু অবৈধ কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগৰ জনাইছে ৰাজ্যজুৰি অবৈধ কাঠ কটা সৰবৰাহ কৰা ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব আৰু আগন্তুক দিনতো অব্যাহত থাকিব অভিযান পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থত কোনো অবৈধ কাৰ্যকলাপক প্ৰশ্ৰয় প্ৰদান কৰা নহ'ব প্ৰশ্ৰয় দিয়া নহ'ব স্পষ্টৰূপে বন বিভাগৰ ফালৰ পৰা জনোৱা হৈছে অতি শীঘ্ৰে বন্ধ কৰিব লাগিব জব্দ কৰিব লাগিব যোৱাকালিৰ পৰা আমাৰ এই অভিযান চলি আছে আৰু মই আশা ৰাখিছো যে আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে গাঁৱে গাঁৱে প্ৰতিটো অঞ্চললৈকে গৈ বিশেষকৈ যিবিলাক ভিতৰুৱা অঞ্চলত এনেকুৱা অবৈধ কাঠফলা মিল চলি আছে এই অবৈধ কাঠফলা মিলসমূহ জব্দ কৰি অনাটো আৰু তাৰ লগত যিখিনি কাঠৰ সংগ্ৰহ তাত পোৱা যায় এই কাঠসমূহ বৈধ হয় নে নহয় এইসমূহ চোৱাটো দৰকাৰ চৰকাৰে কিছুমান ঠাইত কাঠৰ মিলৰ পাৰ্মিশন দিয়ে এই কাঠৰ মিলৰ পাৰ্মিশন দিওঁতে যি পাৰ্মিশন দিয়া আছে যিমান সাইজৰ বা যি ব্যৱস্থাৰ কাঠৰ মিলৰ পাৰ্মিশন দিয়া আছে তাতকে যাতে বেলেগ কোনেও লগোৱা নাই সেই কথাবিলাকক বৈধ কাঠৰ মিল বিলাকতো লক্ষ্য কৰিব লাগে বৈধ কাঠৰ মিলত যিসমূহ কাঠ আহে সেই কাঠসমূহৰ প্ৰপাৰ টিপি লৈ আহিছে নে নাই প্ৰপাৰ জিএসটি দি আহিছে নে নাই এই কথাবিলাকো চাব লাগে আৰু যিসমূহ অবৈধ কাঠৰ মিল অসমৰ য'ত ত'ত গঢ়ি উঠিছে কাঠফুলাৰ দৰে বিভিন্ন ভিতৰুৱা অঞ্চলত অবৈধ কাঠৰ মিল গঢ়ি উঠিছে সেই কাঠৰ মিলবিলাক অতি শীঘ্ৰে বন্ধ কৰি জব্দ কৰি আনিব লাগে আৰু এইবাৰ আমি এটা নিৰ্দেশনা দিছো যি অঞ্চলতে বিভাগীয় আমাৰ বিষয়াসকলে এই মিল জব্দ কৰি নানিব তাৰ পিছত যদি সেই অঞ্চলত মিল আমাৰ দৃষ্টিগোচৰ হয় তেতিয়াহ'লে সেই বিষয়াজন বা সেই অঞ্চলৰ সংশ্লিষ্ট বিষয়াজন তাৰ কাৰণে দোষাযুক্ত হ'ব আৰু তেওঁৰ ওপৰত আমি বিভাগীয়ভাৱে ব্যৱস্থা ল'ম আমি সকলো বিভাগীয় ডিএফও ৰেঞ্জ অফিচাৰসকলক নিৰ্দেশনা দিছো যে আপোনালোকৰ অঞ্চলত থকা অবৈধ কাঠফলা মিলসমূহ অতি শীঘ্ৰে বন্ধ কৰক আৰু আপোনালোকে নিজে সেই অঞ্চলসমূহলৈকে গৈ অবৈধ কাঠফলা মিলবিলাক সিজ কৰি লৈ আহক তাত থকা অবৈধ কাঠসমূহ সিজ কৰি আনি তাৰ সম্পূৰ্ণ ফটোগ্ৰাফ তাৰ জিঅ' টেগিং ফটোগ্ৰাফ আমালৈ পঠাই থাকক ইতিমধ্যে বহুখিনি ফটো আহিছে আৰু প্ৰতিটো দিনেই কিমান কাঠফলা মিল আপুনি বন্ধ কৰিছে প্ৰতিজন বিষয়াই ৰেঞ্জ অফিচাৰ আৰু ডিএফঅ বন্ধ কৰিছে ৰেঞ্জ ৱাইজ ডিভিজন ৱাইজ তথ্য আমাক দি থাকিব লাগিব আৰু 100% অবৈধ কাঠফলা মিল বন্ধ হ'ব লাগিব যিসমূহ বৈধ মিল আছে তাতেও বৈধভাৱে স্বীকৃত মেচিন আছে নে নাই তাতকৈ কিবা বেলেগ মেচিন লগাইছে নে নাই অতিৰিক্ত মেচিন লগাইছে নে নাই লগাইছে নেকি বা তাত যিসমূহ কাঠ আনিছে সেই কাঠসমূহৰ প্ৰপাৰ টিপি আছে নে নাই প্ৰপাৰ ইউএ বিলেৰে তেওঁলোকে জিএসটি পেড কৰি আহিছিল নে নাই সেই কাঠসমূহ চেক কৰিব লাগে আৰু এই কামটো মিছন মোডত যোৱাকালিৰ পৰা আমি আৰম্ভ কৰিবলৈ নিৰ্দেশনা দিছিলো আৰু ইতিমধ্যে আমাৰ বিভিন্ন বিষয়াই এই কামটো কৰি আছে কিন্তু মোৰ বিভাগৰ ওপৰত বিশ্বাস আছে যে 100% কাঠৰ অবৈধ কাঠফলা মিল যাতে বন্ধ কৰিব পাৰে তাৰ কাৰণে আপোনালোকে কাম কৰক আৰু যি বিষয়াই এই কামটো
সঠিকভাৱে নকৰিব আৰু যি অঞ্চলতে ভৱিষ্যতে এনেকুৱা ধৰণৰ অবৈধ কাঠফলা মিল পোৱা যাব সেই অঞ্চলৰ সংশ্লিষ্ট বিষয়াজন তাৰ কাৰণে দোষযুক্ত হ'ব আৰু তেওঁক আমি ব্যৱস্থা গ্ৰহণ কৰিম যদি তেওঁৰ অঞ্চলত সেই ৰেঞ্জত যদি কাঠফলা মিল চলি থাকে সেই ডিভিজনত যদি কাঠফলা মিল চলি থাকে তেতিয়াহ'লে তাৰ সংশ্লিষ্ট ৰেঞ্জ অফিচাৰজন সংশ্লিষ্ট ডিএফঅ'জন তাৰ কাৰণে দোষত পৰিব আৰু তেওঁৰ ওপৰত আমি বিভাগীয়ভাৱে ব্যৱস্থা ল'ম গতিকে মই আশা ৰাখো যে এই কেইটা দিনৰ ভিতৰত অহা এসপ্তাহৰ ভিতৰত যাতে সম্পূৰ্ণ অসমৰ অবৈধ কাঠফলা মিলসমূহ বন্ধ হয় তাক আমি বিভাগে নিশ্চিত কৰিবৰ কাৰণে আমি উচ্চপদস্থ বিষয়াসকলক নিৰ্দেশনা দিছো আৰু সকলো দিশ তন্নকৈ চোৱাৰ কাৰণে আহ্বান জনাইছো কাৰণ আমাৰ ওচৰত এনেকুৱা ধৰণৰ খবৰো আছে যে গোৱালপাৰাৰ পৰা কাঠ কাটি ব্ৰহ্মপুত্ৰৰে পাৰ হৈ যায় আৰু এনেকুৱা ভিতৰুৱা অঞ্চলত বিশেষকৈ বাগবৰ ইত্যাদিৰ বহুত ভিতৰুৱা অঞ্চলত অজস্ৰ এনেকুৱা কাঠফলা মিল সৃষ্টি হৈছে যিয়ে এই ধৰণৰ বন ধ্বংস কামত ব্যৱহৃত হয় গতিকে বনাঞ্চল আমি ধ্বংস কৰিব দিব নোৱাৰো অসমৰ বনাঞ্চল ৰক্ষা কৰাটো আমাৰ দায়িত্ব আৰু আমাৰ সংশ্লিষ্ট বিষয়াসকলে এই কথাটোত অত্যন্ত গুৰুত্ব সহকাৰে চাব আৰু যিয়ে ইয়াত গুৰুত্ব নিদিব বিভাগটো তেওঁলোকৰ ওপৰত যথেষ্ট কঠোৰ হ'ব গতিকে মই এই ফেচবুক লাইভৰ জৰিয়তে সকলো বিভাগীয় বিষয়া সংশ্লিষ্ট বিষয়াসকলক এই যে আমাৰ বিভাগৰ পৰা নিৰ্দেশনা গৈছে এই নিৰ্দেশনাটো আপোনালোকক ইয়াৰ পৰাই আৰু সফলভাৱে কৰিবৰ কাৰণে আৰু খুব সুন্দৰভাৱে কৰিবৰ কাৰণে আহ্বান জনাইছো তাৰ লগে লগে আমি অসমৰ ৰাইজকো এই ক্ষেত্ৰত সচেতন হ'বৰ কাৰণে আহ্বান জনাইছো অসমৰ ৰাইজে যোৱা সময়ত বিভিন্ন সময়ত মোক বিভিন্ন ধৰণে তথ্য দি আছিল ক'ত কেনেকুৱা কাঠফলা মিল চলি আছে ক'ত কেনেকুৱা ধৰণৰ মিল আছে ফটো ইত্যাদি দি আছিলে মই অসমৰ ৰাইজলৈ আহ্বান জনাইছো যতে আপোনালোকৰ ঘৰৰ ওচৰত এনেকুৱা অবৈধ কাঠফলা মিল থকা বুলি গম পায় তৎক্ষণাত আমালৈকে আপোনালোকে সেই বাৰ্তা দিব পাৰিব মোৰ অফিচৰ ইমেইলত মোৰ অফিচৰ নাম্বাৰত বিশেষভাৱে এটা বিশেষ নাম্বাৰ মই আপোনালোকক কৈ দিছো সেই নাম্বাৰটো হ'ল 9435204444 এই নাম্বাৰটো হ'ল 9435204444 এই নাম্বাৰটোত আপোনালোকে এনেকুৱা ধৰণৰ অবৈধ কাঠফলা মিল যদি কৰবাত চলি আছে তাৰ ফটো তাৰ তথ্য আপোনালোকে পঠাই দিব আপোনালোকৰ কথাখিনি আমি গোপনে ৰাখি আমি সুন্দৰভাৱে এই মিলসমূহ বন্ধ কৰা কামত আমাৰ বিষয়াসকল নিয়োজিত হ'ব আৰু এই কাঠফলা মিলৰ লগত আমাৰো যদি কোনোবা বিষয়া ভিতৰুৱা গোপন মিতিৰি কৰি চলাই থকাৰ খবৰ আপোনালোকে পায় সেই তথ্য আমাক দিব যাতে আমি যথেষ্ট কঠোৰ হ'ব পাৰো কাৰণ অসমত অবৈধ কাঠফলা মিল থাকিলে আমাৰ বিভিন্ন অঞ্চলত বনাঞ্চল ধ্বংস হৈ থাকিব আৰু বনাঞ্চল আমি ধ্বংস হ'ব দিব নোৱাৰো বনাঞ্চল ৰক্ষা কৰাটো আমাৰ দায়িত্ব সেই কাৰণে আজিৰে যোৱাকালিৰে পৰা আমাৰ এই অভিযান চলিছে অহা এসপ্তাহ ধৰি পুৰা মিছন মোডত এই অভিযান চলিব আৰু মই বিষয়াসকলক নিৰ্দেশনা দিছো যাতে আপোনালোকে সম্পূৰ্ণ দায়বদ্ধতাৰে এই কামখিনি কৰি 100% অবৈধ কাঠফলা মিল যাতে আপোনালোকে বন্ধ কৰে তাৰ কাৰণে কাম কৰক আৰু এটা কথা আপোনালোকক জনাই থওঁ যে আমি এতিয়া এণ্ড ইউজাৰলৈকে য'ত শেষ স্তৰত যোনে ব্যৱহাৰ কৰে তালৈকেও আমি লক্ষ্য ৰাখিম কাৰণ সেই অবৈধ কাঠফলা মিলত যি কাঠ আহিছে সেই কাঠৰ যদি প্ৰপাৰ টিপি নাই প্ৰপাৰ জিএসটি বিল নাই আনকি বৈধ মিলতো যদি প্ৰপাৰ টিপি আৰু জিএসটি নোহোৱাকৈ কাঠ আহে তাকো আমি লক্ষ্য ৰাখিম কাৰণ এণ্ড ইউজাৰ বিলাকক আমি এতিয়া লক্ষ্য হিচাপে ল'ম ৰাস্তাত চোৰাংভাৱে ট্ৰেনজিট কৰি কোনোবাই যদি কাৰোবাৰ তাত লৈ গৈ দিছেও সেই কাঠৰ দোকান বা কাঠৰ অঞ্চলসমূহতো আমি এণ্ড ইউজাৰ বা শেষত যোনে ব্যৱহাৰ কৰে শেষ ব্যৱহৃতকাৰীজনক আমি চাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকো দোষযুক্ত হ'ব কাৰণ তেওঁলোকে প্ৰপাৰ টিপি নথকা বা ট্ৰেনজিট পাছ নথকা বা প্ৰপাৰ জিএসটি নথকা কাঠ জিএসটি নিদিয়া কাঠ ব্যৱহাৰ কৰাটো আইনসন্মতে দণ্ডনীয় আৰু সেই আইন তেওঁলোকৰ এণ্ড ইউজাৰ শেষৰ ব্যৱহাৰকাৰী যিজনৰ ওচৰতো সেই আইন প্ৰয়োগ কৰা হ'ব বা প্ৰযোজ্য হ'ব গতিকে সকলোৱে কাঠৰ ক্ষেত্ৰত প্ৰপাৰ টিপি চালান থকা আৰু প্ৰপাৰ জিএসটি দিয়া কাঠ যাতে ব্যৱহাৰ কৰে তাৰ কাৰণে আপোনালোক সচেতন হ'ব আমাৰ বিভাগক ইতিমধ্যে এইকেইদিন আমি অবৈধ কাঠৰ মিল বন্ধ কৰাৰ কাৰণে অভিযান চলাবলৈ দিছো তাৰ পিছতে ষ্টেপ বাই ষ্টেপ বিভিন্ন ধৰণৰ
কাম আমি দি থাকিম আৰু সেই মৰ্মে আমাৰ